DWৰ যিটো আপোনালোকে মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰি আছে, প্ৰায় এবছৰ আপোনালোকে এই মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰিলে। এতিয়া যিবিলাকে অপেক্ষা কৰি আছে এতিয়াও তেওঁলোকক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। এতিয়া কথা হৈছে আপোনালোকে আগতে যেনেদৰে ইয়াৰ যদি আপোনালোকে ডিটেইলছ অলপমান চায়, মেৰিট লিষ্ট আগতে কেনেকৈ প্ৰস্তুত কৰিছিলে। যেহেতু ইয়াতে এটা কথা হৈছে যে আপোনালোকে যিটো আগতে মেৰিট লিষ্টবিলাক যদি আপোনালোকে উলিয়াই চাব, তেতিয়া ইয়াতে মেৰিট লিষ্টবিলাক আপোনালোকে এনেকুৱা পাব যে প্ৰথম অৱস্থাত এই মেৰিট লিষ্টবিলাক কেনেকৈ প্ৰস্তুত কৰিছিলে যে প্ৰথমে যিবিলাকৰ অনলাইন এপ্লাই কৰোঁতে বহুত ধৰণৰ ভুল হৈছিলে তেওঁলোকক এক্সট্ৰাকৈ ইয়াতে ভেৰিফিকেশ্যনত তেওঁলোকক মাতিছিলে। কিন্তু দেখা গৈছে যে ইয়াতে যোৱা বছৰ বা তাৰ আগৰ বছৰ আপোনালোকে এই যিটো ৰিকুৱাৰমেণ্ট আপোনালোকে পাইছে, তাতে আপোনালোকে যদি DWৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আপোনালোকে চায়, তাতে চাব যে যিসকলৰ অনলাইন এপ্লাই কৰোঁতে কোনো ধৰণৰ ভুল নহৈছিলে বা তেওঁলোকে এপ্লাই কৰোঁতে যিবিলাক ডকুমেণ্টছ আপলোড কৰিছিলে তাতে কোনো ধৰণৰ সমস্যা নাছিলে, তেওঁলোকৰ কাৰণে ডাইৰেক্ট তেওঁলোকৰ মেৰিট লিষ্ট দি দিছিলে। আপোনালোকে জানে এইটো। তো কথা হৈছে এতিয়া যিহেতু অলৰেডি ইয়াতে 3-4টামান মেৰিট লিষ্ট ওলালে বা তেওঁলোকৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট বা বেলেগ বেলেগ আপোনালোকে যিটো চাইছে যে যিবিলাকে এপ্লাই কৰিছে ইয়াতে তাৰে কিছুমানৰ যিহেতু ভেৰিফিকেশ্যন হৈছে আপোনালোকে জানে। এতিয়া তেওঁলোকৰ চাৰ্টিফিকেটবিলাক তেওঁলোকক যিহেতু ভেৰিফিকেশ্যন কৰা হ'ল আৰু যিবিলাকে এতিয়াও তেওঁলোকৰ ভেৰিফিকেশ্যন হোৱা নাই, কি কাৰণে হোৱা নাই মানে তেওঁলোকৰ এপ্লাই কৰোঁতে বা তেওঁলোকে যিবিলাক ডকুমেণ্টছ আপলোড কৰিলে তেওঁলোকৰ তাতে কোনো ধৰণৰ সন্দেহ নাই, তেওঁলোকে জেনুইনভাৱে আপলোড কৰিলে বা তেওঁলোকৰ এপ্লাইটো জেনুইনভাৱে হৈছে। এইকাৰণে তেওঁলোকৰ কি কৰা নাই, এতিয়ালৈকে মেৰিট লিষ্টৰ কোনো ধৰণৰ তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কাৰণে কোনো ধৰণৰ একো কৰা নাই। এতিয়া মেৰিট লিষ্ট ওলোৱাৰ পিছতে তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব। এতিয়া কথা হৈছে ডাইৰেক্ট যিটো ফাইনেল ভেৰিফিকেশ্যন হ'ব তেওঁলোকৰ, যে মেৰিট লিষ্ট প্ৰথমে ইয়াতে প্ৰকাশ পাব, তাৰপিছত মেৰিট লিষ্ট অনুযায়ী তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব ডিষ্ট্ৰিক্ট ৱাইজ, তাতে ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে আপোনালোকে ফাইনেল মেৰিট লিষ্ট পাই যাব। ইয়াতে আগতে আপোনালোকে জানে যে কেইটামান 1ৰ পৰা 3টা 4টা 5টা 10টামানলৈকে মেৰিট লিষ্ট ওলাইছিলে, কিন্তু এইবাৰ তেনেকুৱা নাপায়। আপোনালোকে 1ৰ পৰা 3টা 4টালৈকে মেৰিট লিষ্ট পাব পাৰে বিশেষকৈ। তো এইখিনি যে যিবিলাকে এতিয়ালৈকে মেৰিট লিষ্ট পোৱা নাই, মানে তেওঁলোকে এইকাৰণে পোৱা নাই যে তেওঁলোকে এপ্লাই কৰিছিলে যে তেওঁলোকে জেনুইনভাৱে এপ্লাই কৰিছে আৰু তেওঁলোকৰ ডকুমেণ্টছবিলাক জেনুইন আছে, সেইকাৰণে তেওঁলোকৰ কোনো ধৰণৰ সন্দেহ নাই, সেইকাৰণে তেওঁলোকৰ ডাইৰেক্ট মেৰিট লিষ্টত তেওঁলোকৰ নাম আহি যাব, চিন্তা নাই। এতিয়া কথা হৈছে বাকী ভেৰিফিকেশ্যন হ'ব মেৰিট লিষ্ট ওলোৱাৰ পিছতহে।